আমি দেখিলোঁ বিগত দিনত কংগ্ৰেছ চৰকাৰৰ দিনত আমাক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, তেখেতসকলে আমাক জনজাতিকৰণ প্ৰদান নকৰিলে। তেখেতসকলে লাখ লাখ তেখেতসকলে বিদেশী অসমলৈ আহিবৰ বাবে বাট মুকলি কৰি দিয়ে, কিন্তু এই খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক সংৰক্ষিত কৰিবৰ কাৰণে বিশেষ আইনৰ ব্যৱস্থা তেওঁলোকে নকৰে। বিধানসভাত তেওঁলোকে প্ৰস্তাৱ লয় যে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, সংশ্লিষ্ট বৰ্তমানৰ জনজাতিসকলৰ অসুবিধা নোহোৱাকৈ বা হানি বিঘিনি নোহোৱাকৈ। কিন্তু কেনেধৰণে কৰা হ'ব সেই কথাটো কিন্তু তেওঁলোকে নকয়। তাৰ পাছত তেখেতসকলৰ এই প্ৰতাৰণা প্ৰত্যুত্তৰ দি আমাৰ ৰাইজে তেখেতসকলক ক্ষমতাৰ পৰা বিতৰণ কৰিলে। আমাৰ নিজৰ স্বগোষ্ঠীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ চৰকাৰ আমাৰ মানুহ উফুৱাই দিলে। গতিকে আমি আহ্বান জনাইছোঁ, সততে অসমৰ মুখ্যমন্ত্ৰীজনে কৈ থাকে খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ কথা। তেওঁ কৈ থাকে যে বাংলাদেশৰ পৰা অহা মানুহে এদিন অসমৰ মুখ্যমন্ত্ৰী হ'ব, বিধানসভা দখল কৰিব। যদি সেয়া হ'ব নালাগে, তাৰ এটা মাত্ৰ উপায় আছে, সেয়া হ'ল সাংবিধানিক উপায় আছে, বৈধ উপায় আছে, সেইটো হ'ল টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ। ইয়াৰ ফলত অসমখন এখন জনজাতি প্ৰধান ৰাজ্য হ'ব, জনজাতীয় ৰাজ্য হ'ব, আৰু তেতিয়া অসম বিধানসভা অধিক সংখ্যক আসন অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে সংৰক্ষিত হ'ব। তেতিয়াহে চিৰকাল অসমত অসমীয়া ৰাজনৈতিক প্ৰভুত্ব অক্ষুণ্ণ থাকিব। অসম চৰকাৰে যিধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে অসমত বাংলাদেশী মূলৰ বা আজমলৰ মুখ্যমন্ত্ৰী হ'ব, বাংলাদেশী মূলৰ বিষয়ববীয়াসকল মুখ্যমন্ত্ৰী হ'ব, এদিন বিদেশী মুখ্যমন্ত্ৰী হ'ব। এই কথাখিনি কৈ থকাৰ উপৰিও তেখেতে আমি দেখা পাওঁ যে অসমৰ থকা যি 6 জনগোষ্ঠী আছে, সেই 6 জনগোষ্ঠী আমি জনজাতিকৰণৰ কথাখিনি কৈ আছোঁ। এই তেনেকুৱা ধৰণৰ 6 জনগোষ্ঠী যদি কৰি জনজাতীয় মূলৰ এখন ৰাজ্য যদি ঘোষণা কৰে, তাৰপিছততো কোনো এখন মানে চৰকাৰ যিবিলাকে বনাব বিচাৰে, যোনে MLA কি আহি চৰকাৰ বনাব বিচাৰে, তেখেতলোকেতো কোনোদিনে অসমত চৰকাৰ বনাব নোৱাৰিব। 80% বা 70% খিলঞ্জীয়া ভূমিপুত্ৰ হাতত যেতিয়া আমাৰ অসম বিধানসভাখন সুৰক্ষিত হৈ থাকিব, তাৰপিছত আৰু ইয়াৰ মুখ্যমন্ত্ৰী হোৱা, ইয়াত মন্ত্ৰী হোৱা সপোন তেখেতলোকৰ কেতিয়াও বাস্তৱত পৰিণত নহ'ব। তো গতিকেলৈ এই কথাখিনি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিতভাৱে চিন্তা চৰ্চা কৰাটো দৰকাৰ আছে বুলি আমি ভাবিছোঁ। আমি এটা আশা পালি আছোঁ এই চৰকাৰখনৰ ওপৰত, কাৰণ আমি দেখিছোঁ যোৱা কেইটামান দিন ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে খুব আশাব্যঞ্জক কেইটামান বক্তব্য ৰাখিছে যে এই সমস্যাটো সমাধানৰ দিশে যাব। সমাধানৰ দিশ এটাই, 6 জনগোষ্ঠী জনজাতিকৰণ। গতিকে সেইকাৰণে আমি 25 তাৰিখে খুব আশাবাদী হৈ আছোঁ, আৰু 25 তাৰিখলৈকে আমি চৰকাৰখনে কৰিব বুলিয়ে ভাবি আছোঁ। কিন্তু যদি নকৰে ইতিমধ্যে আমি এইটো প্ৰকাশ কৰিছোঁ আমি সংবাদমেলৰ আৰম্ভণিতে, স্পষ্ট কথা যে টাই আহোম জনগোষ্ঠীয়ে যদি অহা 25 নৱেম্বৰত অসম বিধানসভাত জনজাতিকৰণৰ সপক্ষে চৰকাৰখনে প্ৰস্তাৱ লোৱা নেদেখে, বা অহা 1 ডিচেম্বৰৰ পৰা সংসদত যি শীতকালীন অধিৱেশন হ'ব, এই শীতকালীন অধিৱেশনত যদি আমাক জনজাতিকৰণ নকৰে, 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমি জনজাতিকৰণ নেপাওঁ, তেতিয়াহ'লে এই চৰকাৰখন ক্ষমতাৰ পৰা উৎখাত কৰিবৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা টাই আহোম জনগোষ্ঠীয়ে ল'ব, টাই পাই ল'ব, আৰু প্ৰয়োজন সাপেক্ষে আমি বিকল্প ৰাজনীতিৰ কথা আমি টাই আহোম জনগোষ্ঠীয়ে চিন্তা কৰিম।